নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ হিৰ' টু হিৰ' চেনেলত। আৰু আজি বিশেষতে আপোনালোকক মানে বজাৰ এখনলৈ আহিছোঁ আৰু বিশেষ চাউলটো আমি খাই থাকোঁ বাৰু, কিন্তু বিভিন্ন ধৰণৰ চাউলৰ বিষয়ে হয়তো বা নাজানো, কাৰণ কেলৈ আমাৰ চৰকাৰে দিয়া ৰাচন চাউলখিনি খোৱাটো অভ্যাস হৈ গ'ল নহয় জানো। গতিকে আহক চাওঁ। এয়া দাদা আহিছে আপোনাৰ শদিয়াৰ পৰা। আপোনাৰ নামটো দাদা? অনন্ত অনন্ত সেনাপতি। আৰু এখেতে আমাৰ এই তিনিচুকীয়া, আপোনালোকে চাব পাৰে তিনিচুকীয়াৰ এই বজাৰখনলৈকে চাউল একচুৱেলি লৈ আনিছে আমালে বুলি। চাউলখিনি চিনাকি হৈ লওক, কোনটো কি চাউল বাৰু? এইটো বাট কপাহী বুলি কয় দেই। আপোনালোকে চাউলখিনি চাওক, চাউলখিনি কোৱালিটিবিলাক বেলেগ বেলেগ পাব। কাটি নেউলি খজু, এইটো কাটি নেউলি খজু, শলপোনা, এইটো হৈছে আপোনাৰ শলপোনা, এইটো মেমলাহী, এইটো হৈছে মেমলাহী, এইটো হ'ল কলা জহা, এইটো হৈছে ক'লা জহা, এইটো কলা খামটি, এইটো হৈছে আপোনাৰ ক'লা খামটি, এই যে টোপোলা ভাত খাই নহয় জানো? হয় হয়। আৰু এইটো হৈছে আপোনাৰ উখোৱা চাউল, একদম পিয়'ৰ উখোৱা চাউল আপোনাৰ চব। তো গতিকে ৰাইজ, ইয়াৰ কিছুমান আপোনাৰ ঔষধি গুণাগুণ আছে কিন্তু। আৰু এইখিনি আমি দেখাওঁ, এইটো আপোনাৰ ক'লা বৰা দেই। তাৰপাছতে চুগাৰত থকা মানুহ খাব পাৰে। এইটো আপোনাৰ চুগাৰত থকা মানুহৰ কাৰণে, চুগাৰত ৰুটি খাব লাগে বুলি কয়তো। চুগাৰত আপুনি যদি ভাত খাবলৈ হয় তেতিয়াহ'লে এইখিনি চাউল দি আপুনি খাব পাৰে। মই আপোনালোকক এই এনেকৈ দেখুৱাওঁ। এয়া চাওক আপোনাৰ এইখিনি। তাৰপাছতে এইখিনি আছে বৰা চাউল, এইখিনিও বৰা চাউল।